লামডিঙত সফল ব্যৱসায়িকৰ জীৱনগাথা। দহজনৰ আদৰ্শ এওঁলোক। ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা বৰ্তমান সফল ব্যৱসায়ৰ ৰূপত লামডিঙৰ শ্যামল। সকলো মানুহে জীৱনত আত্মসন্মান সহ জীয়াই থাকিবলৈ বিচাৰে। আনৰ ওচৰত সহায় নিবিচৰাকৈ নিজকে স্থাপিত কৰিব বিচাৰে। কিছু লোকে আৰু চৰকাৰী চাকৰি আশা নকৰি স্বনিৰ্ভৰশীল হৈ স্বাধীনভাৱে ব্যৱসায় কৰি নিজকে গঢ়িব বিচাৰে। আজি আমি আপোনালোকক কম দেশৰ আগশাৰীৰ এটা প্ৰতিষ্ঠানৰ নাম, যি প্ৰতিষ্ঠানৰ পৰা লোন লৈ লামডিঙৰ এই ব্যৱসায়িক কেইজনে শূন্যৰ পৰা কাম আৰম্ভ কৰি আজি সফল ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। লামডিঙত এই ব্যৱসায়ী ঋণ দি সহায় কৰা প্ৰতিষ্ঠানটোৰ নাম হৈছে বন্ধন বেংক। ৰাজ্যৰ বহু অভাৱগ্ৰস্ত পৰিয়ালৰ বাবে সহায়ৰ বন্ধু বন্ধন বেংক। অতি কম সুদৰ হাৰত বন্ধন বেংকে লোন প্ৰদান কৰি দুখীয়া ৰাইজক সকাহ প্ৰদান কৰাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তুলিছে বন্ধন বেংকে। লামডিঙত বন্ধন বেংকৰ পৰা ঋণ লৈ মটৰ মেকানিক, জোতাৰ দোকানেৰে সক্ষম হৈছে এই ব্যৱসায়ী কেইজনে। শুনো আহক তেওঁলোকৰ নিজৰ মুখেৰেই কেনেদৰে সফল ব্যৱসায়িক হ'ল। শ্যামল সাহা নামৰ যুৱকজনে নিজৰ ব্যৱসায়ৰ পৰিধি বৃদ্ধি কৰাৰ বাবে বহু বিত্তীয় প্ৰতিষ্ঠানত কাষত ঋণ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল যদিও অৱশেষত শ্যামলক বন্ধন বেংকে সহায় কৰিবলৈ আগুৱাই আহিল। শ্যামল বন্ধনৰ ঋণৰ টকা নিজ জোতাৰ দোকানত ব্যৱহাৰ কৰি লামডিং অঞ্চলৰ ভিতৰত এজন সফল ব্যৱসায়ী। নমস্কাৰ, মোৰ নাম শ্যামল সাহা। মই লামডিং ঠাকুৰবাৰী ৰোডৰ মোৰ জোতাৰ দোকান আছে, আগৰ পৰা আছিলে। তাৰপিছত বন্ধন বেংকৰ পৰা মোক লোন অফাৰ কৰিছিলে, তো মই এতিয়া লোনটো লৈ কিনে ভালকৈ চলাই আছোঁ। মোৰ দোকানটো অলপ ডেভেলপ হৈছে, এইটো কাৰণে মই বন্ধন বেংকত ধন্যবাদ জনাই আছোঁ। মোৰ যিখিনি টাইমত সি লোন দিছিলে তেতিয়া পূজাৰ টাইমত আছিলে, মোৰ অলপ পইচাৰ প্ৰব্লেম আছিলে, সেইটো লোনটো মোক সোনকালে দিলে, মোক অলপ সহায় কৰিছে। সেইটো কাৰণে মই 1,50,000 টকা লোন লৈছিলোঁ। এতিয়া কিস্তি চলি আছে, বেছি নাই আৰু শেষ হৈ যাব। একেদৰে মটৰ মেকানিক সুজিত চৰকাৰে নিজৰ মটৰ গেৰেজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বহুৰ কাষ চাপাৰ পিছতো বিফলতাৰ মুখ দেখিছিল, কিন্তু সুজিতৰ মুখত হাঁহি কঢ়িয়াই আনিলে বন্ধন বেংকে। ক্ষুদ্ৰ ব্যৱসায়ীক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি বন্ধন বেংকে আগুৱাই আহিল সুজিতক সহযোগিতা কৰিবলৈ। আৰু বৰ্তমান সুজিত চৰকাৰে বন্ধন বেংকৰ ঋণৰ কিস্তিৰ সময়ত প্ৰদান কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো দিছে সংস্থাপনৰ বাট। এক কথাত গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সকলোৰে বিশ্বাসযোগ্য বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে। নমস্কাৰ, মোৰ নাম সুজিত চৰকাৰ। মোৰ লংকাৰত তিনিআলি মোৰ গেৰেজ আছে আৰু মোৰ বন্ধন বেংক মোক বহুত সহায় কৰি আছে।